Hello viewers, আজি মই এটা বৰফি লৈ আহিছো। হেতু কিহেদি বনাইছো জানেনে? থাম্বনেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। হেতু হৈছে কেঁচা হালধি দি মই এই বৰফিটো বনাইছো। এই বৰফিটো ৰাতিপুৱা এটা আৰু গধূলি এটা আপোনালোকে খাব। আপোনালোকৰ মানে চৰ্দি কাহ একদম কন্ট্ৰলত থাকিব। এতিয়া আহক এইটো মই কেনেকৈ বনাইছো। প্ৰথমতে ধুই লম। ধুই ভালকে কেঁচা হালধিখিনি ভালকে ধুই লৈছো। ইয়াতে ভালকে ধুই ল'ব লাগিব কাৰণ ইয়াতে বহুত বালি থাকে। এতিয়া মই ধোৱাৰ পাছত ভালকে বাকলিটো এনেকে এৰাই লৈছো। কাটি নেপেলাব, কাটি পেলালে বহুতখিনি গুচি যায়। এনেকে ৰুকি ভালকে সাফা কৰি ভালকে ৰুকি ল'ব। এতিয়া চাওকচোন মোৰ হাতখন কেনেকুৱা হালধীয়া হালধীয়া হৈছে দেখিছেনে? তাৰমানে হালধিটো বহুত ভাল। মোৰ ঘৰৰে হালধি অলপ কেটা হৈছিল। এতিয়া চাওক এইটো মই সৰু সৰুকে কাটি সৰু মিক্সাৰ জাৰটোত দি একদম মিহিন পেষ্ট এটা বনাই ল'ম। পেষ্ট বনাই মই বাটি এটাত থৈ দিম। পেষ্টটো একদম একটাও যাতে দানা দানা হৈ নাথাকে, একদম মিহিন পেষ্ট হৈ যাব লাগিব। চাওক এনেকুৱা হৈ যাব লাগিব। তেতিয়াহে মানে হালধি বুলি গম পোৱা নাযাব, দাঁতত নালাগিব। যদিও গোটা গোটা থাকে এইখিনি পেলাই দিব। পেলাই দিব মানে থৈ দিব সাইডত। এতিয়া চাওক মই 1 চামুচ ঘি দিছো। ঘিখিনি ভালকে গৰম হোৱাৰ পাছত মই 1 কাপ মই আটা দিছো এতে। আটাখিনি ভালকে মই ঘিতে কম জুই দিছো। প্ৰথমতে গৰম কৰি লৈছো কেৰাহীটো, তাৰ পিছত কম জুই দি এনেকে ভাজি লৈছো। যেতিয়া একদম ৰংচোৱা হৈ যাব তেতিয়াহে মই এইটো নমাই থম। এতিয়া চাওক কেনেকে ৰংচোৱা হৈ গৈছে দেখিছেনে? আটাটোৰ মানে ধুনিয়া ভাজা হৈ গৈছে। এতিয়া আটাৰ পৰা আটা গুণটো নোহোৱা হৈ গৈছে। আৰু মোৰ পাকঘৰত ধুনিয়া এটা গুণ ওলাইছে আটাটো ভাজাৰ পিছত। এতিয়া চাওক সেইখন কেৰাহীতে মই এইটো নাৰিকলৰ পাউডাৰটো দিছো। আপোনালোকে কেঁচা নাৰিকল ৰুকি লৈ এনেকে ভাজি ল'ব। পাৰিলে অলপ ঘি দি ভাজিব। মই ঘি দিয়া নাই যেহেতু শুকান নাৰিকল, সেইকাৰণে মই ঘি দিয়া নাই। অকমান যেতিয়া ভাজা ভাজা হৈছে সেইটো মই নমাই থৈছো। এতিয়া চাওক সেই একেখন কেৰাহীতে মই কিন্তু গোটেইখিনি বনাম। এতিয়া ভালকে মই এইখিনি লৈ লৈছো। এতিয়া মই ইয়াতে আকৌ 1 চামুচ মই ঘি দিছো। চাওক ঘিটো মই কিন্তু বেছি দিয়া নাই, 2 চামুচে গৈছে ঘিটো। এতিয়া মই কি কৰিছো সেই কাপেদি 1 কাপ মই গুড় দিছো। গুড়খিনি যেতিয়া গলি যাব, আর নগলিলেও কথা নাই, এই গুড়খিনিতে যদি একেলগে যদি গুড়ৰ লগত যদি হালধিখিনিও দি দিয়ে তথাপিতো কোনো প্ৰবলেম নাই। এতিয়া চাওক এইখিনি যেতিয়া অকণমান মানে গলি যাব, অকণমান যেতিয়া গলি যাব তেতিয়া মই কি কৰিম ইয়াতে এই যে পিচি থৈছো মই হালধিখিনি, সেই হালধিখিনি মই ইয়াতে দি দিম। দি মই ভালকে ভাজিম। এনেকে ভাজোতে তাৰ মানে কেঁচা হালধিৰ যিটো গুণ, সেইটো গুণটো নোহোৱা হৈ যাব। চাওকচোন, পাৰিলে আপোনালোকে ইয়াতে ইলাচি পাউডাৰো দিব পাৰে, কিন্তু মই দিয়া নাই। কেঁচা হালধিৰ গুণটো খুব ভাল লাগে। কেঁচা হালধি গুণ ওলাই। এতিয়া মই ইয়াতে নিমখ দি দিছো। আন্দাজমতে এই 2 চিকুটমান মই নিমখ দিছো। নিমখ দিলে মানে টেষ্টটো একদম উভৰি উঠে, ভাল লাগে টেষ্টটো। এতিয়া চাওক যেতিয়া এনেকে অলপমান হৈ আহিব তেতিয়া মই ইয়াতে আটা আৰু যে নাৰিকলৰ পাউডাৰখিনি ভাজি থৈছিলো সেইখিনি দি দিছো। দি ভালকে লৰাই থাকিম। জুই কিন্তু একদম কমাই দিছো, সিমত থাকিব জুইখিনি। এতিয়া চাওক ইয়াতে মই কি দিছো, হয় কাজু বাদামৰ পাউডাৰ দিব, নহলে আলমণ্ডৰ পাউডাৰ। মই আলমণ্ডৰ পাউডাৰ দিছো। আপোনালোকে কাজু বাদাম ভালকে ৰুকি মানে সৰুকে কাটি ফ্ৰিজত অলপ দেৰি থৈ দিব, তাৰ পিছত গ্ৰাইন্ড কৰি এনেকে দি দিব, পাউডাৰ বনাই দি দিব। এতিয়া গোলমৰিচৰ গুড়ি অলপমান দিছো, 2 চিকুটমান গোলমৰিচৰ গুড়ি দিম। এইটো সৰু ল'ৰা ছোৱালীকো খাব দিবচোন, খুব হেলদি। এতিয়া মই ইয়াতে কি দিছো জানেনে? ডালচেনি পাউডাৰ দিছো অকণমান। আপোনালোকৰ যদি ইলাচি পাউডাৰ থাকে ইলাচি পাউডাৰ দিব, মই ডালচেনি পাউডাৰ দিছো। এনেকে একদম খুব ঘনাই লৰাই আছো যাতে তলত লাগি নাযায়। তলত লাগি গলে কি হ'ব জানেনে? একদম তিতা তিতা এটা ভাব আহি যাব। এতিয়া মোৰ চাওক এনেকে হৈ গৈছে। এতিয়া মই এটা মোল্ডত বাটাৰ পেপাৰ দি লৈছো। আৰু বাটাৰ পেপাৰ যদি নাথাকে অকমান তেল সানি ললেও মানে ধুনীয়াকে উঠি যাব। গৰমে গৰমে ইয়াতে দি দিলো। দি ভালকে হেঁচি হাতেদিও আপোনালোকে কৰিব পাৰে, মই স্পাটুলা দি কৰিছো। ভালকে হেঁচি একদম সমানকে কৰিছো। চাওক ইয়াতে মই চাওক এই মগজমূৰ আছিল অলপমান, সেইটো মই ওপৰত দি দিছো। দি আকৌ মই অলপমান হেঁচি দিছো যাতে এইবিলাক ভিতৰত
সোমাই যায় অলপমান গৰমে গৰমে দিলেহে সোমাব ঠাণ্ডা হ'লে কিন্তু নুসুমায় এতিয়া চাওক এনেকৈ মই ওপৰত এইটো যে দিবই লাগিব তাৰ কোনো মানে নাই এইটো নিদিয়াকৈও মানে এই বৰফিটো ধুনীয়া খোৱাৰ টেষ্টি হ'ব খালি দেখাত ভাল লাগিব কাৰণেহে মই এইটো দিছোঁ আৰু যিকোনো নাটছ সৰু সৰুকৈ কাটি ইয়াতে দি দিব পাৰে ইয়াৰ লগত হালধিৰ লগতো মিক্স কৰি দিব পাৰে এতিয়া চাওক এইখিনি মোৰ ঠাণ্ডা হ'ব দিম একদম পুৰা 2 ঘণ্টামান ঠাণ্ডা হ'ব দিছোঁ দিয়াৰ পিছত ফ্ৰিজত নথব নালাগে বাহিৰত থ'লেই ধুনীয়া টান হৈ যায় এতিয়া আপোনালোকৰ আন্দাজ মতে সৰু সৰুকৈ কাটি ল'ব এইটো ডাঙৰকৈ কাটাৰ কোনো দৰকাৰ নাই ঔষধ হিচাপে আপোনালোকে খাই চাবচোন এইটো আপোনালোকৰ শৌচটো মানে খুব ধুনীয়া হ'ব চাব এইটো খালে মানে লেট্ৰিন খুব ধুনীয়া হয় আপোনালোকৰ যত বেমাৰ আমাৰ হয় জানেনে এই শৌচৰ পৰাই হয় সেইকাৰণে এই হালধিটো আপোনালোকে বৰফি বনাই খাওক সৰু বাচ্চাকো আপোনালোকে 2-3 বছৰৰ বাচ্চাকো এইটো খুৱাব পাৰিব চৰ্দি কাহ একদম দূৰ হৈ যাব এই বৰফিটো আপোনালোকে বনাই 1 মাহলৈ এই বৰফিটো সংৰক্ষণ কৰি ৰাখিব পাৰিব চাওক বৰফিটো দেখিছেনে টান হোৱাৰ পাছত একদম কি ধুনীয়া হৈছে আপোনালোকে যদি এই ৰেচিপিটো ভাল পাইছে এটা লাইক কৰি দিব বেছি ভাল লাগিছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফেসবুক ফ্ৰেন্ড বিলাকে মোৰ